কালকেতু যুবরাজ আজি অতি আনন্দৰ দিন আজি অতি আনন্দৰ দিন স্নেহৰ ভগ্নী দ্বয়কে শুভ পৰিণয় সমাপ্ত হৈছে অতি মাংগলিকভাৱে আজি সুখীময় বসুদেৱৰ দৰে এজন গুণী জ্ঞানী পাত্ৰৰ হাতত শনিতেক সমৰ্পণ কৰি আজি মই অতিকে আনন্দিত হয় যুৱৰাজ দৈৰকীৰ বাবে বসুদেৱে উপযুক্ত বল সেয়ে ময়ো লভিছো আজি আনন্দ কিন্তু কালকেতু যুৱৰাজ একেটি কথাই মোৰ বাৰে বাৰে দহিছে অন্তৰ যুৱৰাজ আজিহে বুজিছো কন্যাদান যে কিমান কঠিন নিজ পিতৃ মাতৃ বাৰু যুৱৰাজ নিজৰ কন্যাক পৰজনৰ হাতত কেনেকৈ সমৰ্পণ কৰিব কালকেতু যুৱৰাজ ইয়ে হৈছে জগতৰে চিৰন্ত নীতি পুত্ৰ হলে পৰকন্যা গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ কিন্তু কালকেতু যুৱৰাজ বুজনি নামানে মনে দৈৱকী ভনীটি যে মোৰ অতিকে সাদৰৰ যুৱৰাজ পঠিয়াই তাইক দূৰলৈ কিবা দৰে থাকিম ময়েই নগ্ন কাৰেঙ যুৱৰাজ গুণী জ্ঞানী বিবেকী আপুনিয়ে যদি হয় শোকাটোৰ দৈৱকীকে বাৰু কোনে সান্তনা দিব যুৱৰাজ সঁচা কালকেতু যুৱৰাজ সঁচা কিন্তু বুজিও নুবুজে আজি মোৰ অবুধ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি যুৱৰাজ দৈৱকী যে মোৰ অতুল সম্পত্তি পঠিয়াই তাইক দূৰলৈ সুস্থ জ্ঞানে কিবা দৰে থাকিম মই ধৰা জীয়াই যুৱৰাজ দুৰ্বলে নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা কালকেতু যুৱৰাজ শুভক্ষণে চাপিলে সেইখন ভনীতিৰ বিবাহ কাৰ্য যোৱা সিংহদ্বাৰত প্ৰস্তুত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ হল যুৱৰাজ আজি মই নিজেই ৰথৰ বাক চৰি ধৰি বসুদেৱ দৈৱকীক লৈ যাম পতি গৃহলৈ আৰু শুনা কালকেতু ভনীতি বিবাহৰ যত মানে আছে যৌতুক সম্ভাৰ
সকলোটি যায় যেন বৰ কন্যাৰ লগত তাৰ প্ৰতি তুমি লক্ষ্য ৰাখিবা হল যুৱৰাজ মিত্র মিত্র আজি হেনো দাদা দয়কি দাদা দয়কি দয়কি না কান্দিবি দয়কি নুটুকিবি সকলো আই নিদিবি কষ্ট আৰু অভোগা দাদাৰ নাকান্দিবি আই দাদা দয়কি ক্ষমা কৰা ভগ্নী তোমাৰ সতী অভাগিনী মই নুবুজিলো দাদা ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ কিয় মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি অপ্ৰীতিম স্নেহ বন্ধনে বান্ধি ৰাখিলে অভগা দাদাৰক মই তাক কেনেকৈ পাহৰো দয়কি মই তাক কেনেকৈ পাহৰো ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনৰ তোমাৰ এই অকৃত্ৰিম স্নেহ দয়কি দাদা কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলো যদি কেতিয়াবা ৰোহ ব্যৱহাৰ বিদায়ৰ এই ক্ষণ সকলোবোৰ পাহৰি যাবি আই
বসুদেৱ স্নেহৰ ভনীতি আজি সন্তে মই তোমাৰ হাতত কৰিলো অৰ্পণ সৰলা অজলা তাই অবুধ বালিকা পদে পদে হ'ব পাৰে শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অপৈত্ৰ স্নেহ বন্ধনৰ পৰা মোৰ এই ভনিজাকৰণী নহয় বিচলিত আদেশ নহয় বসুদেৱ ই মোৰ মিত্ৰৰ প্ৰতি অনুৰোধ ভনীতি দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়েই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদা পালিবি আদেশ স্নেহ প্ৰীতি সম্ভাষণ সকলোকে তই জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে দৈয়কী অতি অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দৈয়কী দাদা দৈয়কী দিয়া দাদা দিয়া আশীৰ্বাদ বিদায়ৰ বেলাৰ তজু উপদেশ কাৰুগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত আশীৰ্বাদ আশীৰ্বাদ কিনো দিমাই এই অভগা দাদাৰে পঠিয়াই তোক দূৰ দূৰলৈ কিবা দৰে থাকিম মই শূন্য গৃহ 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 অন্তৰ ভাগিছে মোৰ নামানে বুজনি নোৱাৰো সহিব একোকে 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 তথাপিতো হিয়া উজাৰি মই দিছো আশীৰ্বাদ হৰ গৌৰী বসতি হওক তহঁতৰ সূক্ষ্ম জীৱন একদন্তং মহাকায়ং লম্বোদৰ গজানন বৃহন্নাসকারং দেবং হিরম্বং প্রণম্য উঠা বসুদেৱ উঠাই বসুদেৱ আজি মই নিজেই ৰথৰ সাৰথি হৈ তোমালোক দুয়োকে লৈ যাম যদুপুৰীলৈ বোলা সুৰনাৰীগণ মাংগলিক উৰুলিৰ ধ্বনিয়ে বসুদেৱ দয়কীক জনোৱা বিদায়ৰ সম্ভাষণ बोला बसुदेव কোনে কৰে অত্ৰ শস্য অন্য গগনত
অপরাধ কঙ্ক অপরাধ কঙ্ক মুখ মুখ মুখেই উঠেছি করিছে অত্রহস্য হইন্য মার্গ কোন খুন কঙ্ক দিনয়কির বিয়াপতি অরণ্য তপন বহরতি মূর্খ কঙ্কতয় স্নেহর ফণিতর গৌরী ভজন হস্তম পদম সংহার করিব সংহার করিব সংহার করিব অবলীলাক্রমে নয়কির গর্ভচর অষ্টম সন্তানে সংহার করিব অবলীলাক্রমে মিশা 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 দৈবকী মিশা হসা 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 স্মরণ কর সেই ধৈর্যটির রেখা স্মরণ কর ধৈর্যটির মরণের দুরন্ত সবু সাপিয়া দাঁড়িয়ে অপূর্ব অপূর্ব মিশা দাদা মিশা হোসা হোসা ও ঠিক হোসা মনত পড়িছে মোর ধৈর্যটির অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰি গৈছিল আপোনাৰ পবিত্ৰ অৱধান অৱধান কৰি দিছেহি অকখিবনিয়ে ওৰাই দিছে মোৰে কৰ্তব্য নিজৰ আলোকেতো আছো তোমার আছে পানি বাদে ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দতে উন্মত্ত পদাধি অলক লৰি মিত্ৰ মোৰ কোনো নাই সকলো যাকে য'তে পোৱা এফালৰ পৰা হত্যা কৰা দতাল হাতী জোৰে জোৰে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ স্থাপিত হৈ ধ্বংসৰ গোলকে তুই করিস এখন অঙ্গীকার
হলে পার হব মথুরা স্বর্গ মৈত্য পাতাল রক্ত রক্ত পার হব পৃথিবী অরণ্যস্থলে শান্তিপূর্ণ মথুরা হব লীলাবরী রক্ত লবণ রক্ত লবণ রক্ত লবণ বসুদেব নতুন মিতি আৰু স্নেহৰ ভগ্নীদয়কী ভৱিষ্যত ভাগ্যলিপি মোৰ শুনিলি নহয় কাণ পাতি সেই মিলন বান্ধোনেৰে আজি বান্ধিছিলো তহঁত দুয়োকে সেই মিলনে আজি স্পষ্ট ৰূপে কৰিছে ঘোষণা অচিৰতে এই কংসৰ মৰণ যে হিয়া ভৰা আনন্দময় কৰিছিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত গড়াল উঠি বেশ সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান স্নেহ প্ৰীতি সকলোতে দিলো বিসৰ্জন সম্বন্ধৰে নাক পাক দিলো দলিয়াই ঘৰ গহাতে দৈৱকীক কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ৰুদ্ধ কৰি মোক বাধা নিদিব বসুদেৱ বসুদেৱ হয় যদি হওক ভক্তি হত্যা মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় দাদা কিয় নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই মূৰ্খ কংস নে কি কোৱা বসুদেৱ
আপনি করে যান মরণপুরাজ তুমি বসুদেৱ পৰিশেষ নানাকে কৰিব বিলম্বই ঘটাই বিঘিনি তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান প্ৰথমতে দৈয়কীক কৰিম সংহাৰ তাৰ পাছতে সম্ভল দৰে দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে কিনো দৰে কংসক কৰিব নিধন সাজু হ দৈয়কী তই মৃত্যুৰ বাবে সাজু দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা তোৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কপিছা ভয় তোমাৰ ভগ্নী দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি কৰিম গ্ৰহণ কৰিম গ্ৰহণ বসুদেৱ तुम्हारे नाम আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসই নিজকে বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ হিতা কংস মিত্ৰ মোৰ তুমি বসুদেৱ বসুদেৱ কি উপায় বসুদেৱ কি উপায় কেনেকৈ দৈৱকীৰ প্ৰাণদান কদাপিতো নহয় সম্ভৱ বসুদেৱ কি বসুদেৱ
নজনাবা তেনো প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী নাই এনে কোনো মাতৃ সেই ধৰাৰ বক্ষত জীৱিকৰ জীৱ পাৰে নিজ গৰ্ভজাত ভাবিছোৱা বসুদে পাৰিবনে প্ৰতিজ্ঞা পালিব পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ আৰু যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাবলৈ দিব পাৰো মই দৈৱকীক প্ৰাণ ভিক্ষাদান দুর্বল আমার শক্তির কাহিনী থাকে তুমি কি কৰিলা স্বামী কিয় স্বামী কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা শান্ত দেৱী নকৰিবা তো শুনা দেৱী বিধিৰ বিধানটো নহয় খণ্ডন বিধিৰ বিধানটো নহয় খণ্ডন শুনা দেৱী বেশ আজিৰ পৰা তেন্তে দুয়োগৈ স্থিৰ নেত্ৰে চাবলৈ নিজ সন্তানৰ চিহ্নশীৰ নিজকে কৰাকৈ প্ৰস্তুত
প্রয়োজন সাপেক্ষে কিমান অত্যাচারী বুঝাও জগতে প্রয়োজন সাপেক্ষে এই কংস কিমান উড়া দিও যুবরাজ কালকেতু যুবরাজ বাহিরত কোন আহিছে এবার নিরীক্ষণ কর হল যুবরাজ কোন গৈ আছে কালকেতু বসুদেৱ উপেক্ষিছে সিংহদানত বসুদেৱ আহিছে যুবৰাজ লৈ আহা মহন্ত বসুদেৱক সন্মানেৰে হল যুবৰাজ যোৱা আহা বসুদেৱ অসময়ত উপস্থিত হলা তুমি প্রমোদ কক্ষত অষ্টম 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 জৈব কীর্তন বচাওতে অষ্টম সন্তান মোর প্রাণবৈরী জৈব কীর্তন বচাওতে অষ্টম দৈয়কীর গর্ভজাত প্রথম সন্তান কংসর স্নেহর ভাগিন ইমান শীতল ইমান কোমল
কি মৰম লগা আকুল চাৱনী এইটো নাজানে ইয়াৰ মতলেই হ'ব তাৰ প্ৰাণ দৈয়কীৰ গৰ্ভজা অষ্টম সন্তান মোৰে প্ৰাণ বৈৰী এইটো প্ৰথম সন্তান তেন্তে কি বাকীবিলাক নিৰপৰাধী নিৰ্বোধ প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন বসুদেৱ লৈ যোৱা তোমাৰ সন্তান দিবগৈ মাতৃৰ কোলত গুজি কিন্তু শুনা বসুদেৱ যিদৰে প্ৰথম সন্তান নিজেই আহি তুলি দিলা মোৰ হাতত ঠিক সেইদৰে অষ্টম সন্তানটিকো নিজেই আহি যাতে তুলি দিয়া মোৰ হাতত তনতো ঘটিব পাৰে ঘোৰ ঘটন কালকেতু তোমালোকে ভাবা কংসৰ হৃদয়ত দয়া নাই মমতা নাই একেবাৰে নিষ্ঠুৰ একেবাৰে অত্যাচাৰী কিন্তু তোমালোকে নাজানা কংসৰো এখন হৃদয় আছে মৰম আছে স্নেহ আছে যুৱৰাজ আৰু সেইবাবে দৈৱকীৰ গৰ্ভজাত প্ৰথমৰ পৰা সপ্তমলৈ সকলোকে মই দিলো শিশুক প্ৰাণদান যুৱৰাজৰে উত্তম বিশ্বাস কোনে বাৰু ভাবিছানে মই কালকেতু পুনৰ সেই দৈব্যবাণী নহয় যুৱৰাজ দেৱ ঋষি নাৰদ আহিছে দেৱ ঋষি হৈছে লৈ অহা দেৱ ঋষিক সন্মানেৰে হল যুৱৰাজ মই মোৰ বুলি কোনে বাৰু ভাবিছানে মই চন্দ্ৰ সূৰ্য কোনে হৃদয়ে মনোতি জুৰি উচিত মই মোৰ বুলি কোনে বাৰু দেৱ ঋষি মোৰ প্ৰণিপাত কৰিব আপোনাৰ আগমনে কিজনী অলপমান প্ৰশান্তিৰ কণিকা দিব পাৰে কংসৰ হৃদয়ত তুমি পাহৰিছা কিয় বাৰু নিজৰ কৰ্তব্য কংস দেৱ ঋষি তুমি নিজৰ কৰ্তব্য পাহৰি নৰ্তকী আৰু এই খুৰাৰ মাজত বিচৰা হৈছে নাই পহৰাময়ী নিজ কৰ্তব্য কিন্তু নকৰিব থাকক কিন্তু
নিজৰ কৰ্তব্য তুমি একেবাৰে পাহৰি পেলাইছা দেৱঋষি অৰ্থাৎ সংবাদ পালো কুলাত কেঁচুৱালৈ বসুদেৱ উভতিল ৰাজকাৰেঙৰ পৰা হয়নে হয় দেৱঋষি মহা ভুল কৰিলা তুমি উভতাই পঠাই দেৱঋষি মহা ভুল কৰিলা কংস তুমি উভতাই পঠাই দেৱঋষি আপুনি বুজা নাই দেৱঋষি দৈৱকীৰ বাহিবিয়া দিনা শুনিছিলো একে অদ্ভুত দৈৱবাৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰী কৰিব বুলি মোৰ জীৱন কাহিনী আৰু সেইবাবে ভাবিছিলো কংসৰাজ গুণী জ্ঞানী আৰু বিবেকিক দেৱঋষি কিন্তু এতিয়া দেখিছোচোন কংসৰাজে ৰাজনীতি গুণীতে একোৱেই নাজানে দেৱঋষি আপুনি কব বিচাৰিছে কি ভাঙি পাতি কওক নুবুজিবা তুমি দেৱতাৰ চালনা দেৱঋষি সেই দেৱতাৰ চালনা বুজিবলৈ তোমাৰ এতিয়াও বহুত বাকী আছে দেৱঋষি আৰু এটা কথা দেৱতাৰ চালনা মতে প্ৰথম সন্তানেই অষ্টম দেৱঋষি অষ্টম সন্তানেই প্ৰথম ই কেনেকৈ সম্ভৱ দেৱঋষি সম্ভৱ কংসৰাজ এই আছোৱা এই পা অষ্টজল পদ্ম এই পদ্ম পা দেৱতাৰ গণনা মতে অষ্টমৰ পৰা প্ৰথম আৰু মনুষ্যৰ গণনা মতে প্ৰথমৰ পৰা অষ্টম এই আছোৱা মনুষ্যৰ গণনা মতে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম কিন্তু কি দেৱঋষি দেৱতাৰ গণনা মতে অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় অষ্টম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ দ্বিতীয় প্ৰথম উপায় কি দেৱঋষি উপায় মই থৈছো কওক দেৱঋষি উপায় মই থৈছো কোৱা দেৱঋষি তুমি প্ৰথমে দৈৱকী আৰু বসুদেৱক ত্যাগানন্দ আৰু তোমাৰ দৈৱকী বসুদেৱৰ প্ৰত্যেকটো সন্তানক দিয়া মৃত্যুদণ্ড আৰু এটা কংসৰাজ আৰু এটা কথা তোমাৰ পিতা উগ্ৰসেন কিন্তু তোমাৰ নহয় হিতাকাংক্ষী সেয়েহে বিদ্ৰোহী বজাক কৰা তুমি নিজেই শাসন আৰু বসুদেৱ আদি কৰি দেখিছাহে কিন্তু যাদৱ বংশ কিন্তু সকলোৱে ভাবে কংসৰে ধ্বংস নাৰায়ণ নিৰ্বোধে নহয় কংস ধ্বংস কৰিব যতে যাদৱ বংশ নাৰায়ণ তোমাক কিন্তু সকলোৱে ভাবে কংস আৰু সকলোৱে ভাবে কংসৰে ধ্বংস কাল
এতিয়াই যাত্ৰা কৰা তুমি যদুপুৰীলৈ বসুদেৱ দৈয়কীৰ হৈ প্ৰথম ঠিকুক বধ কৰি দুয়োকে বন্দী কৰি ৰাখা অন্ধ কোঠাখালত আৰু শুনা মোৰ পিতৃ উগ্ৰসেনক অতিথিশালৰ পৰা আনি বন্দী কৰি ৰখা লৌহ কাৰাগাৰত নির্ধার্য যুবরাজ কিন্তু যুবরাজ আৰু জনাম কিবা দে করে আদে যদুপুরী যাদব সকলের গাঁৱতে জুই লগাই শস্য শ্যামলী খেতি চাহি পুহি চাই হৈ যাওঁ সিহঁতৰি পুত্ৰ কন্যা সকলোকে চকুৰ আগতে মৃত্যু কৰা প্রলয়ের শান্ত হেবে বাসি উঠা উঠো 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 এই বিশ্ব প্লবিত লেলিহানি অগ্নিশিখা তপ তপ হৈ জ্বলি উঠো সেই অপূর্ব দৃশ্য দেখি ওর ক্ষুধাতুর দানবাত্মা তৃপ্ত হই আনন্দরে নৃত্য করক নৃত্য করক নৃত্য করক কং হাজে মোর শাসনৰ বিৰুদ্ধে মই কি কৰিব পাৰোঁ অকুৰ এই বৃদ্ধ পিতৃৰ এটোপাল চকু পানীৰে জানো পুত্ৰৰ শিলাময় হৃদয় গলাব পাৰিব অকুৰ মহাৰাজ অকুৰ সকলো কথা আপুনি এবাৰ ভাবি চাওক মোক তুমি মহাৰাজ মহাৰাজ বুলি কৈ লাজ নিদিবা অকুৰ মহাৰাজ মই যে আজি পুত্ৰৰ হাতত বন্দী মই যে আজি পুত্ৰৰ হাতত বন্দী মই যদি আজি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন অকুৰ তেন্তে মথুৰাৰ অগণন প্ৰজাসকলৰ দুচকু পানীৰে বাট নেদেখা হ'লহেঁতেন জানো অকুৰ সঁচাকৈ মথুৰা আজি অৰাজক কংসৰ নিষ্ঠুৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱ কুলৰ নেতা বসুদেৱ আজি বন্দী ন্যায় বিচাৰ পাবলৈ প্ৰজাসকলে
ৰজাৰ আগত গৈ অভিযোগ কৰিলে সিও নিজে সৰ্বশান্ত সৰ্বহাৰা হৈ সকলো টুকি টুকি উভতি আহিব লাগে। মহাৰাজ, ইয়াৰ বিচাৰ কোনে কৰিব? সমগ্ৰ মথুৰাবাসীৰ হৈ মই আপোনাৰ ওচৰতে মিনতি কৰি কৈছো, একো লাভ নাই অকুৰ, একো লাভ নাই অকুৰ। যদি আজি এই বৃদ্ধ পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন, যদি ৰাজী প্ৰজাৰ নিবেদন ৰজাই কাণ পাতি শুনিলেহেঁতেন, তেন্তে মথুৰাৰ নিৰীহ প্ৰজাৰ চকুত জানো চকুলো থাকিলেহেঁতেন অকুৰ। সেই মহন্ত বসুদেৱ আৰু দৈপকীৰ সতিকৈ অজান শিশু মৃত্যু মুখলৈ ঠেলি দিলেহেঁতেন জানো অকুৰ। মহাৰাজ, আজি এই বৃদ্ধ উগ্ৰসেনৰ আদেশ মথুৰাৰ এটি সামান্য প্ৰহৰীয়েও পালন নকৰে অকুৰ। মহাৰাজ, কালি মই সামাজিকতে জানিব পাৰিছো ভগৱান নাৰায়ণে আমাৰ এই যদুবংশতে জন্মগ্ৰহণ কৰিব। আৰু লগে লগে মনত পৰিল মোৰ সেই ভীষণ দৈব্যবাণীৰ কথা। দৈব্যবাণী? অ মহাৰাজ, দৈব্যবাণী। তেন্তে সেই দৈব্যবাণীয়েই সঁচা হ'ব। মোৰ এটি কুলাংগাৰ পুত্ৰৰ অকল্যাণত যদি সমস্ত মথুৰাবাসীৰ কল্যাণ হয়, প্ৰভু ভগৱন্তৰ চৰণত মই তাৰেই প্ৰাৰ্থনা জনাইছো, তাৰেই প্ৰাৰ্থনা জনাইছো। মহাৰাজ, এই সকলোবোৰ আমাৰ ভাগ্যৰ লিখন। মথুৰাবাসীৰ আজি দুৰ্ভাগ্য। আপোনাৰ দৰে মৰমীয়াল পিতৃবৎসল আজি ৰাজ শাসনৰ পৰা বঞ্চিত হৈছে। ভগৱানে আপোনাকে মংগল কৰক প্ৰভু, ভগৱানে আপোনাকে দীৰ্ঘজীৱী কৰক। মহাৰাজ, মোৰ আৰু জীয়াই থাকিবলৈ অলপো ইচ্ছা নাই। আজি মৰণেই মোৰ বাবে অমৃত। আজি মৰণেই মোৰ বাবে অমৃত। প্ৰজা পালক ৰজা আছিলো মই, সি যে অতীতৰ কথা কোন। তথাপি জানো মোৰ এই দুই চকুৰ আগত মথুৰাবাসীৰ দুখ যান্ত্ৰণা মই কিদৰে চাই থাকিব কুল। প্ৰজাৰ দুখ যান্ত্ৰণা মোৰ বাবে কিমান কৰুণ, কিমান মৰ্মভেদী। তাক মই ভালদৰে উপলব্ধি কৰিব পাৰিছো। তাক মই ভালদৰে উপলব্ধি কৰিব পাৰিছো।
হওক হওক কংস পুত্ৰ মোৰ হওক 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 কংস পুত্ৰ মোৰ এই বয়সৰ উৎপীড়ন নোহোৱা হ'লে শৰীৰৰ তেজ বল শক্তি থকা হ'লে কুপুত্ৰৰ বিৰুদ্ধে মই বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন সিংহৰ দৰে গৰজি উঠি সেই কুলংগাৰ কুপুত্ৰৰ বুকুত তীক্ষ্ণ আঁকি বহুৱাই দিলোহেঁতেন এই কুলংগাৰ পুত্ৰৰ বুকুত তীক্ষ্ণ আঁকি বহুৱাই দিলোহেঁতেন কিন্তু তাৰ পৰাও যে আজি মই বঞ্চিত কৰো এটি অসহায় শিশুৰ দৰে হীনভাৱে অতি ঘিণ লগা জীৱন যাপন কৰিছো অতি ঘিণ লগা জীৱন যাপন কৰিছো মহাৰাজ নিয়তি এই সকলোবোৰ আমাৰ ভাগ্যৰ লিখন পিতা কি কুমন্ত্রণা দিছ কোন তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ কৰিছা এই অভিশপ্ত কংসৰ কপালত সিমানেই সৌভাগ্যৰ পদম ফলিছে আজি তোমালোকৰ দৰে কংসৰ হাতত জয় লক্ষ্মীও বন্দিনী পিতা কংস তোৰ এনেবোৰ মই মতালিৰ কথা শুনিবলৈ মোৰ অলপো ইচ্ছা নাই ঐ কংস মোক ইয়াতে অলপ শান্তিত জিৰণি ল'বলৈ দেও তোমাৰ ঈশ্বৰ অনিশ্বৰ ওপৰত কংসৰ কৰ্তব্য নিৰ্ভৰ নকৰে পিতা তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই শুনাবই লাগিব শুনা পিতা বসুদেৱ দৈয়কীৰ এটিকৈ চৈতি শিশুক যিদৰে পাততে আচৰি হত্যা কৰিলো ঠিক সেইদৰে অষ্টম শিশুটোকে চিৰ বিদায় দিব পাৰিম সেইদিনা এই কংসৰ সৌভাগ্যৰ আনন্দৰ পূৰ্ণাহুতি বসুদেৱ দৈৱকীৰ দোষ কি দুখত আজি দুয়ো বন্দী কংস কেৱল বন্দীয়েই নহয় পিতা কেৱল বন্দীয়েই নহয় প্রহরীর সতর্ক দৃষ্টিতে দুই অতি শৃঙ্খলাবদ্ধ পিতা
তুমি কোনো চিন্তা নকৰিবা এই কংসৰ প্ৰাণ বৈৰী আগমনৰ যজ্ঞ অভ্যৰ্থনাৰ আয়োজন প্ৰায় সম্পূৰ্ণ সেই সুপৰিঙৰ অপেক্ষা মথুৰা ৰাজ কংসই আজি নিজেই বিনীত ৰজনী যাপন কৰিছে পিতা পিতা মই তোমাক এই সংবাদ দিবলৈ আহিছো মই এতিয়া যাওঁ অকুৰ আজি এই বৃদ্ধ উগ্ৰ খেৰৰ চকুৰ আগতেই মথুৰাৰ ভৱিষ্যত কেউ দেখে কেৱল অন্ধকাৰ অন্ধকাৰ মথুৰাবাসীৰ বৃদ্ধজনৰ পৰা নৱজাত শিশুলৈকে কেৱল মাত্ৰ কানুনৰ আৰ্তনা ভগৱান মোক ইয়াকেই চাবলৈ জীয়াই ৰাখিছা নেকি অকুৰ মহাৰাজ কোৱাচোন অকুৰ আজি মথুৰাৰ ভৱিষ্যত মথুৰাৰ ভৱিষ্যত পোহৰ নে অন্ধকাৰ অকুৰ মথুৰাৰ ভৱিষ্যত পোহৰ নে অন্ধকাৰ অকুৰ মহাৰাজ এই যে এটা অতি কঠিন প্ৰশ্ন মহাৰাজ মহাৰাজ আশা কৰোঁ মথুৰাৰ ভৱিষ্যতে পোহৰেই হ'ব এইটো দেখোন মাত কথা নাই চাল ভৰিয়া আছো মই কোনো কেলে মনটো মোৱাও হা কেলে মনটো মোৱা মানে কিমান টোপনি ক্ষতি কৰিবি আৰু সেই আমনি লগা নাই দে আমনি লাগিছে বুজিছ আমনি লাগিলেও কিছু ফূৰ্তি আছে দেচোন এহেঁতক ৰখি থকাটো আনন্দই পিছে বঢ়িয়াও ক কেতিয়াবা হাঁহিও উঠে বুজিছ শুনচোন এইফালে এই দেখিছনে এই লোকৰ সংখ্যাবোৰ কেনেকুৱা দেখিছ কাৰাগাৰত থাকিও হেনো অষ্টম সন্তান জন্ম দিব তোকে মোকে পহৰীয়া পাতিলে হয় চাবি আকৌ কেনেবাকে যদি জন্ম হয় মৰি গলি বঢ়িয়াও এই মই সেই আঠটা এফাল লাভ কৰোঁ আঠটা
এটা হ'ল আৰু এফালে লাভ কওঁ বুজিছো একো নহ'লে মই সেইকাৰণে বৰ দুখ লাগে ঐ এটা কাম কৰ বুজিছ কি কাম বুজিছ নে এনেওতো আমাৰ সেই টোপনি ক্ষতি হ'লেই সেই গীত এটাকে গাওঁ ধৰ বৰ সুন্দৰ কথা হ'ব তই গীত গাব জাননে মই নাজানো তই লগা মই নাচিম তই নাচিবি নাচিম ঐ তই সঁচাকে নাচিবি নে মই সঁচাকে নাচিম তেতিয়াহ'লে গীত এটাকে ধৰ 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 তই নাচিব পাৰিবি নাচিম নাচিম নাচিবি নাচিম শুন তেতিয়াহ'লে এই কংস ৰজা সুন্দৰ হৈছে পহৰি আমি বহুত টকা কংস ৰজাৰ পহৰি আমি বহুত টকা কংস ৰজাৰ পহৰি আমি তুলি মজাতে ঐ ভটিয়া ঐ উঠ 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 একো না নহয় নহয় আমাৰ গানটো লগা আৰু আকৌ নাচো আকৌ নাচো লগা গা কংস ৰজা পহৰীয়া আমি বহুত টকা পাওঁ এই ক'ব তই নাচিবি বহুত টকা পাওঁ এই ঠেংটোৰ ওপৰত ঠেংটো তুলি মজা এইটো এবাৰ গালো নহয় মই গালি নি এবাৰ গালো এতিয়া একো চিন্তা কৰিব নালাগে আমাৰ সংসাৰখনতো এনেই গ'লেই এতিয়া একো চিন্তা কৰিব নালাগে ইয়াতে খুৱাম বহি পেলাই যদি লোৱাও হয় ছোৱালীও হয় হৈ থাকিব দে বঢ়িয়া মোৰ আকৌ বহিলে টোপনি আহে টোপনি আহিলেও একো নহয় দে এই ইমান ঘপককে নহয় দে কি হ'ল কি হ'ল কি হ'ল এইকেইটা কিবা খৰচ চাইছে দেখোন একো হোৱা নাই মই গম পাওঁ নহয় একো হোৱা নাই কিয় বাখাও কৰিব নহয় কি হ'ল মই হামি আহিলে সেইটো হামি অহাটো এনেকে থৈ যাতে মই কোৱা শুই লওঁ তই চাবি এহেঁতক দেই মই আছো তোৰ লগতে মই শুম
এতিয়া হাতৰ পৰা শিকল পৰে কোনে নিষ্ঠুৰতাৰ কাম বান্ধোনৰ পৰা মুক্তিৰ পুত্ৰৰত্ন দিলো উপহাৰ দৈৱ
নিজ গুণে তুষ্ট হৈ বৰশী কৰুণাৰ ধাৰাসাৰে মেলি দিছা আজি নিজ হাতেৰে সৌভাগ্যৰ দুৱাৰ। পুত্ৰৰূপে তুমি মোক ধৰিলা সাৱটি, মাতৃৰূপে ললো মই বুকুত সুমুৱাই। সামৰা তজু চকু চাট মাৰি যোৱা জ্যোতি জগতৰ। পুত্ৰৰূপে নয়নৰ মণি মোৰ বুকুলৈ আহা পুনৰবাৰ, স্থিতি লোৱা দৈৱকীৰ কোলাত। বুকুৰ মালিক মোৰ বংশৰ প্ৰদীপ, দৈৱকীৰ শিৰাই ঢালি দিলা কেছে অমৃতৰ সুৰ, সঞ্জীৱিত হ'ল মোৰ মৃত প্ৰাণ। কান্দা না, তুমিও কান্দা, কান্দি কান্দি চকুলোৰে মজিয়া ভৰোৱা। ভাবা সেই ৰাক্ষসী মুহূৰ্ত খন্তেক পাছতে আহি হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ যম। কিয় বাছা নাহিলি তই দীৰ্ঘজীৱী হৈ? আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ হাও লাগি পৰি যায় সোণৰ সংসাৰ। কিয়নো নাহিলি সোণ তই দীৰ্ঘজীৱী হৈ? ভাই আছে শত্ৰু মোৰ দিনে ৰাতি মেলে চৰ, পলুৱাই ৰাখি মইতো কোন দিশে বাছা, পলুৱাই ৰাখি মইতো কোন দিশে? উপায় কি তোর বলি? উপায় কি? ভয় নাই বকুটি, জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান। বকুটি সোমাই লৈ পতিতক তোমাৰ
খোসলোয়া গোকুলরি নন্দরি উপজিছে শুভমায়া জহুদার সুবর্ণ খোঁজ মেলা সে সকল দোয়া নকরি পল আনাগই শুভমায়া পুত্র আনাগই শুভমায়া পুত্র আনাগই শুভমায়া পুত্র ফলাই দোস্ত আছে বিখ্যাত পুরু কি কৰিব পাৰি দিয়া দেৱৰ পালন কৰি যাওঁ গকুল লোৱা নাথ পলম নকৰিবা
Yada
বুরন গজন যদিও বা জগতর জীব যত মরে ও করবে সুখময়ী মৃত্যুর কোলাতে করিছে বিসরম দুর্ভোগিয়া নাহি তার কপালতে সেই দুগ্ধ ফেনবি শান্তি কোমল ও শান্তির কণ্ঠকে হাই কণ্ঠ লো বলি নিদ্রাশ্রয় মুদিলে দুশকু দখু দেখে দেখা পাও হিরত উলমি থোকা তীক্ষ্ণ তরোয়াল জৈবকীর গর্ভজাতে অষ্টম ঘণ্টা সংহারি মূর্তিয়েরি প্রকৃতিও করিলে ধর যাও নাকি নিচে মই কারাগার লই সব লই প্রণবৈরিক যাও আপনারই শীর্ষ নর্দক কালকেতু মহারাজ মই আপনারই শীর্ষ নর্দক কালকেতু মই আপনারই শীর্ষ নর্দক কালকেতু কালকেতু তুমি কালকেতু এই বাহিৰত কোন বাহিৰত আপোনাৰ বীৰ বীৰাংগনা সকল বেশ
অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি তেন্তে আজি মোৰ প্ৰাণবৈৰীৰ জন্ম হৈছে জন্মিলে কিহৰে হয় মহারাজ মূৰ্খ দেৱ ঋষি আৰু দৈৱবাণীত কি তোমাৰ মনত নাই আছে মহারাজ বিশ্ব ধ্বংসকাৰী কংস মই মোৰ দ্বাৰাই দৈৱবাণী বিফল হ'ব কিন্তু সি এতিয়াও জীৱিত নাই সি মৰিছে মহারাজ কংসৰ প্ৰাণবৈৰী ইমান সহজে নমৰে কালকেতু দেৱতাসকলে মহাৰাজৰ হিতকাংক্ষী নহয় কেৱল মহাৰাজক প্ৰতাৰিত কৰিব খোজে আৰু কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই আজি যি পুত্ৰ কন্যা জন্ম হৈছে সকলোকে ডিঙি চেপি হত্যা কৰিছো উত্তম উত্তম কালকেতু উত্তম কাৰাগাৰত গৈছিল উত্তপ্ত যদি কোনোবা শত্ৰুৱে জন্ম গ্ৰহণ কৰিছে তকে মাতৃৰ কোলাৰি পৰা আঁচুৰি আনি শিলতে আচাৰি হত্যা কৰে হত্যা কৰিলা কালকেতু নাই কৰা মহাৰাজ কাপুৰু শত্ৰু এতিয়াও জন্ম গ্ৰহণ কৰাই নাই মহাৰাজ মূৰ্খ সেই মাতৃৰ অন্তৰালত বহি মোৰ ফালে চাই খেল খেলাই হাঁহিব লাগিছে তাকে মাতৃৰ গৰ্ভ ফালি আদৰি আনি কি পুত্ৰ নহয় কন্যাহে মহাৰাজ কি কলা মহাৰাজ কন্যা সন্তান পুত্ৰই হওক বা কন্যাই হওক দৈয়কীৰ গৰ্ভজাতে অষ্টম সন্তান বলা কালকেতু আজি নিজ হাতে মই তাৰ অন্তৰীলা সমাপন কৰি দিওঁ বলা কালকেতু বলা এইফালে নহয় এইফালে মহাৰাজ বলা কালকেতু বলা মহারাজ তই বকিরি কুলা থেয়া দেব কন্যা সন্তান কন্যা পুত্ৰই হওক বা কন্যাই হওক দৈয়কীৰ গৰ্ভজাতে অষ্টম সন্তান নাই দে দৈয়কী সন্তান দে কাল শিশু তেজেৰে বহুদিনীয়া বিয়াহ পলোৱাও নিদিও দাদা এটা কৰি ছটা অজান শিশু ৰাক্ষসৰ নিচিনাকৈ শিলত আচাৰি হত্যা কৰিলা অলপো বাধা দিয়া নাছিলো দাদা আজি এই কন্যা সন্তানটিৰ জীৱন আচল পাতি মাগিছো ভিক্ষা তাৰ পৰানো তোমাৰ কি অপকাৰ হ'ব নাৰীৰ কাকুতি সুন্দৰ অভিনয় নাৰীৰ কাকুতি শুনি এই কংস
কৰ্তব্য বিমুখ হ'ব দে দৈৱকী সন্তান দে পুত্ৰই হওক বা কন্যাই হওক সকলোবোৰ মূৰৰ ওপৰত হাপ পুহি কংসই ৰং চাব নোখোজে দে দৈৱকী সন্তান দে দৈৱকী সন্তান দে কি হল বসুদেৱ তুমি যে পশ্চাৰ মূৰ্তিৰ দৰে চাই থাকিলা আৰু আৰু খন্তে সময় চাই থকা হও বৈধ ভূমিলৈ তোমাৰ এই কন্যা ৰত্ন দুখৰ পাতত আচাৰি নিজ হাতে অন্তলীলা সমাপন কৰি দিওঁ স্বৰ্গী দেৱতা পৃথিৱীৰ মনুষ্য কোনে আজি এই কন্যাক মোৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে আজি মৌজ নিখাই সত্যে উপস্থিত প্রাণ পরিণত মৃত্যু করে বাড়ি খালি পড়ি নদী জীবনের উদিন পরিচয় বাড়ির ভেতরে জীবনের উদিন পরিচয় বাড়ি দেবতার তীব্র গঞ্জনাই শক্তি হেলজান পিন্ধে মোৰ হৃদয় জ্বলি গল পুৰি ভস্ম হৈ গল মোৰ সমস্ত শৰীৰ কালকেতু মহারাজ
মহারাজ দিয়া মোক তোমাৰ বাহুত আশ্ৰয় মহারাজ বাহুত আশ্ৰয় মহারাজ